Hello friends, welcome back to my channel. মই এতিয়া আহিছো মাৰ ঘৰ আহি এয়া কচু চিঙিছো আৰু এতিয়া আছো আমাৰ যি নেমুৰ বাগান তালে আহিছো এয়া চাওক আমাৰ এইখন চাওক নেমুৰ বাগান এয়া ধেৰ নেমু আছে এয়া দে নেমু গিটা এতিয়া চিঙিম আৰু দেই দুটামান লৈ যাম আৰু এয়া চাওক আমাৰ শূন্যবা এজনী আমাৰ মাৰ ঘৰৰ ওচৰতে থাকে আৰু এয়া চাওক কিমানখিনি কচু এতিয়া উঠাই দিছে আৰু আমাৰ নেমু বাগানখন আপোনালোকক এদিন দেখুৱাইছিলো খুব নেমু লাগে আৰু দেউতাই কৰি থৈ গৈছিলে যেতিয়া দেউতা আছিলে খুব যতন লয় নেমু বাগানখন আৰু ইয়া বহুত লাগিছে আৰু গৰমৰ দিন আমি মানে নেমু কিনি নাখাওৱে বুলি ক'ব লাগিব আমি কেতিয়াবা কাটছিত মানে মা ঘৰত নগলে আমি নেমু এটা দুটা কিনি খাও এনে বাকি আমি ঘৰৰ পৰাই খাও আৰু ইয়াতে তলত যাবলৈ বহুত দিগদাৰ বহুত জংঘল মানে কি কাইট লাগিব ন গটিকে নেমু ইয়াতে বহুত কেজোপা আছে দেউতাই আগতে লগাই থৈ গৈছিলে গটিকে শূন্যবাকে কলো এখিনি আপুনি দুটামান পাৰি দিওক চিঙি দিওক তো বায়ে ভিতৰত সোমাই পেলাই চিঙিছে আৰু আমাৰ খাদ্য নাই বাৰু ভিতৰত সোমাবলৈ বিশেষকৈ এনে মায়ে চিঙি দিয়ে বাৰু আজি মা নাছিলে ঘৰত হেতু কাৰণে আমি এতিয়া শূন্যবাকে লগাই দিছো চিঙিবলৈ শূন্যবাই এটা চিঙি পেলাই মুখ দিব আৰু এছক নেমুগিটা দেখিলে ইমান গোন্ধ ইমান ধুনিয়া আৰু যেতিয়া আমাৰ হকাম হয় বা কিবা আমি ভুজে হয় কিবা পাতো তেতিয়া আমি ঘৰৰ পৰাই নেমু পাও আমি কিনিব লগা নহয় গটিকে এইখিনি চাও বাগানখন খুবেই ধুনিয়া আৰু ইয়াতে আমি পৰিবেশটো ইমানেই ধুনিয়া আৰু ইয়াতে আহিলে মানে আপোনালোকৰ যাবলৈ মন নাযাব এই নেমু বাগানখনৰ ওচৰতে আমাৰ এটা পুখুৰী আছে পুখুৰীটোৰ কাষতে আমি বহি থাকিবলৈ মন যায় আৰু এছাক এয়া কচু চিঙি দিছে আৰু এটো চাওক বেঙেনা মানে আমাৰ সৰু সৰু বেঙেনা এইখিনি আমাৰ মাহতে তেনেকে খাবলৈ বেয়া পায় আৰু এইটো তেলত ভাজি খুব ধুনিয়া লাগে আৰু এটা বৰ বনাও মই খুব ধুনিয়া লাগে আপোনালোকক কেতিয়াবা দেখুৱাম চাবচোন খুব টেষ্টি লাগে বৰটো বনাম মই কেতিয়াবা এদিন ভিডিও দিছিলো বহুত দিনৰ আগতে বহুত বছৰ আগতে এটো চিঙিবলৈ বৰ দিগদাৰে কাইট থাকে ন গতিকে দুটামান চিঙি ললো বাইদেউকে লগাইছো আৰু চিঙি দিব বৰ ভয় লাগে দেই কাইট থাকে যে এইটো হিছে এনেকে কিটা কাটিম আৰু এয়া চাওক মান ধুনিয়া তো মান ধুনিয়া কেডালমান লৈ লৈছো কচুৰ লগত খাবলৈ বহুতেই মজা লাগিব গতিকে এই মান ধুনিয়া কেটামানো লৈ লৈছো আৰু লম বিলাহী বন বিলাহী আছে তো বন বিলাহীও লম এইজোপা কৈছে চাওকচোন এল'ভেৰা এজোপাৰ সুকত হৈছে একেবাৰে যতে ততে আছে বাৰু সৰু সৰুকে এইবিলাক চাওক একদম হৈ আছে তাকে চিঙি মিটিয়া তাকে চিঙি লৈ এইখিনি পাইছো আৰু পালু এইবিলাক ইমান গাল কচু এয়া বেঙেনাখিনি এইখিনি চাওক এই পলিথিনতে ভৰালো তাৰপিছত আৰু এইখিনি দুন শাকৰ পুলি দুন শাক লৈছো আৰু তলতে নেমু অলপ আছে নেমু অলপ লৈছো আৰু এতে নেদেখুৱা আৰু নেমু অলপ লৈছো এই তলতে আছে আৰু সৰু সৰু বেঙেনা ইয়াতো আছে বাইদেৱে চিঙি দিছে এয়া তো এইখিনি আন কাইট এইবিলাকৰ এই কটাই লৈ পেলাই চিঙিব লগা হৈছে দেই এয়া ভৰাই লৈছো জলকীয়া দেখিছেনে কি ধুনিয়াকে লাগি আছে এয়াও কেডালমান চিঙিম আৰু দেই ইমান মৰম লাগিছে ন আকৌ এতিয়া গৈ আছো বিলাহী চিঙিবলৈ বন বিলাহী চিঙিবলৈ দেই এয়া বন বিলাহী হৈ আছে নিজৰ বাৰীৰ বস্তু এটা চিঙিবলৈ বৰ ভাল লাগে ন
আৰু এয়া জলকীয়া কেইটামান ছিঙি ল'লোঁ সূৰ্যমুখী জলকীয়া এইকেইটা আৰু এজোপাই গছ কিন্তু খুবেই লাগিছে আৰু এই জলকীয়াকেইটা আচাৰ কৰি খাবলৈও খুব ধুনীয়া আমাৰ আকৌ মিষ্টাৰে এই জলকীয়াটোৰ গোন্ধটো অকণমান বেয়া পায় মই কিন্তু ভাল পাওঁ দেই ঘৰৰ জলকীয়া হ'লে মোৰতো 5-6টামান খাওঁৱেই মানে জ্বলাটো অকণ কম হ'লে আৰু বেছি জ্বলাটো খাওঁৱেই মই বাৰু কম ভোট জলকীয়াও খাওঁ গতিকে এয়া কেইটামান ছিঙি লৈছোঁ এই মানে বেছি ছিঙা নাই আৰু মানে পিছত আহি পেলাই ছিঙিম বুলি থৈছোঁ কাৰণ মানে অকণ দেৰিয়ে হ'ল গতিকে সেইকেইটা ছিঙিলোঁ আৰু এয়া চাওক এইখিনি ভৰাই ল'লোঁ আৰু দোৰোণ লৈছোঁ এইখিনি আকৌ কচু তাৰ লগতে সৰু সৰু বেঙেনা তাৰপিছত বিলাহী তাৰপিছত আপোনাৰ নেমু এইখিনি ঘৰৰ বস্তুখিনি দেখিবলৈ খুবেই ভাল লাগে ন আৰু তাৰপিছত আমি কচু খাম আৰু কচুৰ মই এদিন ভিডিঅ' এটা বনাই থৈছিলোঁ দিয়াই নহ'ল গতিকে এইখিনি লৈ পেলাই এতিয়া ঘৰলৈ আহি গ'লোঁ অকণমান দেখুৱালোঁ নমস্কাৰ